আসসালামু আলাইকুম রহমতুল্লাহি বাৰকাতুহ। আজি মই এখন ভাবিলোঁ যে ফাজাইলে দোৱা এইখন আপোনালোকে পঢ়ে নে নপঢ়ে বোলো। যদি আপোনালোকৰ ওচৰত আছে তো আপোনালোকে গম পায়, আৰু যাৰ ওচৰত নাই তেখেতসকলেও এখন ল'ব পাৰে। বহুত ধুনীয়া কিতাপ হয়। ইয়াত বহুত ধুনীয়া ধুনীয়া ইয়াত দোৱা আছে। মই এখনে খুবেই যেতিয়া মন যায় তেতিয়াই পঢ়োঁ। ইয়াত অসমীয়াত দোৱাবিলাক আছে আৰু খুব সুন্দৰকৈ লিখা আছে, মিনিঙো আছে। তো মই ইয়াত এইখনেই পঢ়োঁ। আৰু ইয়াত মানে আমি ঘৰুৱা মানুহৰ কি হৈ যায়, আমাৰ ল'ৰা ছোৱালী বাচ্চা সম্পূৰ্ণ কাম কৰি পেলাই ডাঙৰ ডাঙৰ আমল কৰিবলৈ আমাৰ সময় নাপাওঁ। তো ময়ো তেনেকৈ নাপাওঁ। সেইটো কাৰণে মই সৰু সৰু দোৱাবিলাকেই পঢ়োঁ আৰু আল্লাহৰ ওচৰত এইটোৱে কওঁ যে মোৰ দোৱা কবুল কৰোঁতা, কাৰণ মইতো ইমান টাইম নাপাওঁ। যিহেতু সেইকাৰণে মই এইবিলাক সৰু সৰু দোৱা পঢ়োঁ। আপোনালোকেও যদি পঢ়িব বিচাৰে পঢ়িব পাৰে। যেনেকৈ ইয়া আল্লাহু ইয়া ৰহমানুখিনি আল্লাহৰ 99টা যিটো নাম আছে, সেই নামকেইটা আল্লাহৰ বহুত ডাঙৰ ৰহমত আছে। যদি কোনোবাই সেই নামকেইটা পঢ়ি আল্লাহৰ ওচৰত দোৱা কৰে তো আল্লাহে বহুতখিনি দোৱা কবুল কৰে। আৰু এটা কথা হৈ যায় যে বেছি টান ৱৰ্ডো নহয়, যিটো কাৰণে আমি পঢ়িব নোৱাৰোঁ বা কিবা তেনেকুৱা নহয়। এইখিনি মই সদায়েই পঢ়োঁ। আৰু যদি কোনোবাই চব মুখস্থ কৰি ল'ব পাৰেতো বেছি ভাল। কাৰণ আমি আল্লাহৰ কাম কৰি থকা অৱস্থাত আল্লাহৰ জিকিৰ কৰি থাকিলে আল্লাহে ভাল পায়। সৰু সৰু দোৱাবিলাক এনেকৈ মনত থৈ দিলে আপুনি ধুনীয়াকৈ পঢ়িব পাৰে। কাৰণ সকলো সময়তে সময় পোৱা নাযায়। সেইকাৰণে যদি আমি ঘৰৰ কামকেইটা কৰি থাকোঁতে যদি আল্লাহৰ জিকিৰত থাকোঁ তো আল্লাহৰ খাছ ৰহমতৰ ফিৰিষ্টা আমাৰ ঘৰত আহে আৰু তাৰ বৰকতত আমাৰ ঘৰখন চলে। আপোনালোকে কি বুলি ভাবে ক'বচোন।